বৰপেটাৰ ভেল্লাত অসম ভিত্তিত ফুটবলৰ চূড়ান্ত খেল। ভেল্লা আঞ্চলিক যুৱক সমাজৰ উদ্যোগত আৰু ইউফাৰ সহযোগত স্বৰ্গীয় টিকেন্দ্ৰনাথ দাস সোঁৱৰণী প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন প্ৰাণৰ শিল্পী জুবিনৰ সোঁৱৰণ কৰি অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আৰম্ভ হোৱাৰ পূৰ্বে জুবিনক সোঁৱৰণ কৰি প্ৰায় 6 সহস্ৰাধিক লোকে একেলগে গালে মায়াবিনী গীতটি। খেলখনত চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে গোসাইগাঁও গ্লোবেল এফচিয়ে। গোসাইগাঁও গ্লোবেল এফচিয়ে গোগা স্পৰ্টছ ক্লাবক 2-0 গলত পৰাস্ত কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। শুক্ৰবাৰে নৌখকলত অনুষ্ঠিত চূড়ান্ত খেলখন উদ্বোধন কৰে সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক তথা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰ দাতা দীপক কুমাৰ দাসে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সৰুক্ষেত্ৰী সমষ্টিৰ সমাজ সেৱিকা মীনাক্ষী ৰহমান, সমাজকৰ্মী চৈবৰ ৰহমানে উপস্থিত থাকি জুবিন গাৰ্গৰ গুণ গৰিমাৰ লগতে খেল সন্দৰ্ভত সুমধুৰ ভাষণ আগবঢ়ায়। নিউজ ডেস্ক ৰিপোৰ্ট বি-লাইভ অসম। যথেষ্ট ভাল লাগিছে আৰু মই আটাইতকৈ নিজকে সৌভাগ্য বা ধন্য বুলি ভাবোঁ। ইমান ধুনীয়া বা ডাঙৰ খেল এখন সদৌ অসম ভিত্তিত আৰু বিভিন্ন জেগাৰ পৰা খেলুৱৈ আহিছে। খেল চাবলৈ বিভিন্ন ধৰণৰ বহু জেগাৰ পৰা মানুহ আহিছে। গতিকে ইয়াত নিজকে উপস্থিত থাকিবলৈ পাই সঁচাকৈ মোৰ যথেষ্ট ভাল লাগিছে। হয়, আৰু প্ৰশ্ন যিহেতু আপুনি মহিলা, আজি বিশ্বকাপ জয়ী এগৰাকী খেলুৱৈক অসমত যিদৰে সন্মান জনাব লাগিছিল সেই ধৰণৰ সন্মান জনোৱা নাই বুলি বিৰোধী পক্ষ বা সাধাৰণ ৰাইজে অভিযোগ কৰে। কি ক'ব এই সন্দৰ্ভত? মই আজি নিউজটো দেখিছোঁ। আচলতে তেখেতসকলে যিখিনি ক্লেৰিফিকেশ্যন দিছে মই ভাবোঁ সেইখিনি যথেষ্ট হোৱা নাই। এগৰাকী খেলুৱৈ অসমৰ বা যিকোনো ক্ষেত্ৰতে দেখোঁ বাহিৰত হয়তো সন্মানখিনি পাই, কিন্তু আমাৰ অসমত সেইখিনি সন্মান তেখেতসকলক দিয়া নহয় বা চৰকাৰৰ ফালৰ পৰা যিখিনি সা সুবিধা দিবলগীয়া হয় সেইখিনি আমি প্ৰায় দেখিছোঁ যিখিনি পাবলৈ ঐতিহাসিক এখন অসমীয়া খিলঞ্জীয়া মানুহৰে পৰিপুষ্ট এখন অঞ্চল, যি অঞ্চল হ'ল অসমৰ জনজাতিৰ লগত জড়িত, অসমৰ জনজাতিৰ লগত জড়িত এক অঞ্চল। এই অঞ্চলটোত আজি ষষ্ঠবাৰলৈকে সদৌ অসম প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা মিলিত যুৱক সংঘ ভেল্লা আৰু ইউথফাৰ সৌজন্যত আৰম্ভ হৈছে। এই খেলখনত বিভিন্ন ধৰণৰ খেলুৱৈ আহিছে, ইয়াত আজিৰ ফাইনেল খেলখন হ'ব আমাৰ এই ঘোগা আৰু এইফালে আমাৰ গোসাইগাঁৱৰ মাজত। এই খেলাখন তুমুল প্ৰতিদ্বন্দ্বিতাৰ মাজত হ'ব। আজিৰ যি খেলাৰ উদ্বোধনী অনুষ্ঠানটো অতি সাৰ্বঙ্গ সুন্দৰ। এইকাৰণে কৈছোঁ, ইয়াত বিভিন্ন খ্যাতিসম্পন্ন মানুহক আনি সম্বৰ্ধনা জনাইছে। জুবিন গাৰ্গৰ গীতৰ মাজেৰে তেওঁলোকে আজি মানুহক জাগ্ৰত কৰিছে। জাতীয় চেতনাবোধেৰে আজি সাংবাদিকসকলক সম্বৰ্ধনা জনাইছে। আজি বিদ্যাৰ্থীৰ দুখত যিসকল শিক্ষক, সেই শিক্ষকক মাতি আনিছে। সকলোকে মাতি আনি অতি সুন্দৰ। আৰু আপোনালোক আটাইয়ে জানে জুবিন গাৰ্গে খেলা বৰ ভাল পাইছিল, বিশেষকৈ আপোনাৰ ফুটবল, আৰু তেওঁৰ স্মৃতি পুনৰ ৰোমন্থন কৰি সমস্তৰে মায়াবিনী গাইছে। সকলোৱে টৰ্চ লাইট লগাইছে। প্ৰায় আজি নাইবুৰিলৈ ইয়াত 8,000 মানুহ আছে। এই 8,000 মানুহে টৰ্চ লাইট জ্বলাই আজি মায়াবিনী গাইছে। দৰাচলতে ই এক বৰ্ণাঢ্য খেলৰ অনুষ্ঠান, যি খেলৰ অনুষ্ঠানৰ গীত মাতৰ পৰা আমি দুয়ো ভৰিত আমি যাদু পাম। আৰু আশা ৰাখিছোঁ অনাগত দিনত ভেল্লাই নতুন যুগৰ সূচনা কৰিব ফুটবলৰ ক্ষেত্ৰত।